Hi everyone, welcome to Algo House. মই হৈছোঁ জুইদা, তোমালোকৰ আজি এই ক্লাছটোৰ হোষ্ট। একদম চিম্পুল ক্লাছ আৰু এইটোতে জাষ্ট বিগিনাৰ্ছ ফ্ৰেণ্ডলি ক্লাছ আৰু সকলোৱে যাতে এলগোজটো কি হয়, কোনকেইটা বস্তু চাব লাগে, এলগো কেনেকৈ ইউজ কৰিব লাগে সেইটো কাৰণে গোটেই ক্লাছটো বনোৱা হৈছে। আৰু ফাৰ্ষ্ট ক্লাছটো মই ৰেকৰ্ডিং কৰিছোঁ। ছেকেণ্ড যেতিয়া ক্লাছ হ'ব তেতিয়া আমি লাইভত আহিম, চবৰ লগত ইণ্টাৰেকশ্যন কৰিম। তো প্ৰথম ক্লাছত আমি বেছিক টাৰ্মবিলাক বুজিম। আমি সকলোৱে চাগে দেখিয়ে থাকোঁ ইনষ্টাগ্ৰামত এটা হ'লেও দুটা হ'লেও যে AI পাৱাৰ্ড মেচিন লাৰ্ণিং থকা এলগোজ হয়, দেখিবলৈ বহুত ধুনীয়া হয়, আইৰনমেন টাইপৰ হয়। ধৰি লোৱা কেতিয়াবা একদম বহুত যেন চাইফাই চাইছোঁ, মুভি চাইছোঁ, তাৰ পৰা ইনস্পাইৰেশ্যন হৈ পিনি আমি এলগোজ এটা ইউজ কৰিছোঁ। তো এলগোত বহুত আছে দেখিবলৈ, বহুত মেথেমেটিক্স কমপ্লেক্স ফৰ্মুলা থকা এলগজো আছে, কিছুমান বহুত ধৰি লোৱা একদম ইজি এলগজো আছে। কিন্তু যিয়ে হওক এট দি এণ্ড এলগজটো আমাক প্ৰফিটেবল কৰিব লাগে আৰু এলগজকেইটা ভাল হয় নে বেয়া নহয় সেইকেইটা আমি জানিব লাগে। ত' আমাৰ গোটেই ক্লাছটোৰ মেইন ৰিজন আৰু ভিজনটো হৈছে ভাল এলগো বিচাৰি লোৱা, ভাল এলগো ইউজ কৰা, নহ'লে ভাল এলগো নিজে বনোৱা বা ভাল ফৰ্মুলা নিজে নিজে বিচাৰি লোৱা। চ' ৱেলকাম এলগো হাউচ এগেইন। ত' প্ৰথমতে মই ক্লাছৰ কাৰণে যিকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন সেইকেইটা মই দেখাই দিছোঁ যে এইটো জাষ্ট এডুকেশ্যন পাৰপজৰ ক্লাছ হয়, কোনো প্ৰফিট গেৰাণ্টি নাথাকে। ৰিস্ক নিজৰ যিখিনি বুজি পালে সেইখিনি বুজি পিনি যিখিনি বস্তু যেনেকৈ ৰিস্ক লৈছা টোটেলি লাইবিলিটি তোমাৰ হয়। আৰু যেতিয়া এটা এলগো পাইছা বোলে ভালকৈ, ভাল এলগো এটা বোলে বিচাৰি পাইছা, তো তেতিয়া তুমি পেপাৰ ৰিডিং কৰি লোৱা, তাৰ ফুল প্ৰুফ হয়নে নহয় গোটেই বস্তুবিলাক জানি বুজি লোৱা। আৰু মই কিছুমান বেঞ্চমাৰ্ক দেখাম, সেই বেঞ্চমাৰ্কবিলাক ফুলফিল কৰিছে নে সেইবিলাকো জানি লোৱা। ত' টোটেলি এটা এডুকেশ্যনেল আৰু ইনফৰ্মেশ্যনেল পাৰপজত এইটো গোটেই ছেশ্যনটো কৰা হৈছে। চ' এইখিনি গোটেইখিনি পঢ়ি চোৱা আৰু এইখিনি পঢ়ি পিনি টাইমটো ৱেষ্ট নকৰোঁ। চ' এতিয়া মেইন কেছটো হ'ল আমি চবেই ট্ৰেডিং ভিউ ইউজ কৰোঁ। ত' ট্ৰেডিং ভিউতে আমি চাম কি এলগোজবিলাক ভাল হয় নে বেয়া হয়। ট্ৰেডিং ভিউতে আমি বিচাৰি উলিয়াম কি ফ্ৰীতে কিছুমান এলগো পাম নেকি যিবিলাক এলগো আমি ভালকৈ ইউজ কৰিব পাৰোঁ, আমাৰ নিজৰ ট্ৰেডিঙত হেল্প হ'ব পাৰে বা ডিচিশ্যনত হেল্প হ'ব পাৰে। ট্ৰেডিং ভিউটো চাগে সকলোৱে জানাই কেনেকৈ ইউজ কৰে, ষ্টিল মই আকৌ এবাৰ দেখাই দিছোঁ। গুগলত যাবা, tradingview.com বুলি চাৰ্চ কৰিবা, তাতে গৈ চাইন আপ কৰিবা, গুগলৰ একাউণ্ট দিবা, যি ভাগে হওক চাইন আপ কৰিবা বা চাইন ইন কৰি ল'বা। চাইন ইন কৰাৰ পাছত চাৰ্টখন আমাক লাগে, প্ৰডাক্টছত যাম, ছুপাৰ চাৰ্টত আমি ক্লিক কৰিলোঁ। ছুপাৰ চাৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এটা নিট এণ্ড ক্লিন চাৰ্ট দেখিম। ইয়াত আমি ইথিৰিয়াম লগাই দিছোঁ বাইবিটৰ। চ' এতিয়া আমাৰ প্ৰথম গ'লটো হ'ল, ইয়াত আমি ইণ্ডিকেটৰটো আমি আগতে লগাই পাইছোঁৱে যে ইণ্ডিকেটৰটো কেনেকৈ লগাই সেইটোতো চবেই জানে, জিৰ'ধা এবাৰ হ'লেও ইউজ কৰিছে। চ' এলগোজটো আমি লগাব চাওঁ, পৃথিৱীৰ আটাইতকৈ বেছিক এলগোটো। চ' টেকনিকেলত গ'লোঁ, ষ্ট্ৰেটেজিয়াছত গ'লোঁ, এটা আমি মুভিং এভাৰেজ কৰ্চটো লগাই দিলোঁ। লগাই দিয়াৰ লগে লগে কি হ'ব, এটা ইণ্টাৰফেচ আহিব, এটা ধুনীয়া ইণ্টাৰফেচ আহিব য'ত কিছুমান নাম্বাৰছ থাকে, গ্ৰাফ থাকে। চ' এইখিনি কি হয়, কেনেকুৱা হয় আৰু কি বস্তু চাব লাগে, কোনটো হ'লে ভাল হয়, কোনটো হ'লে বেয়া হয়, চ' গোটেইখিনি বস্তু ইয়াতে গম পাম। পৃথিৱীত যি এডছ নাহওক, পৃথিৱীত যি টাইপৰ এলগোজ নাহওক, এই কেইটামান টাৰ্ম আছে, এই টাৰ্মকেইটা যদি ভালকৈ সি ফুলফিল কৰিছে দেন ইউ কেন চে ইটছ এ গুড এলগো। যদি ফুলফিল নাই কৰা ইটছ এ বেড এলগো। একদম চিম্পল এজ ডেট। তো ইয়াত তোমালোকে দেখিছা কিবা কিবি বাই এণ্ড চেল চিম্বল আছে, কিবা কিবি লিখা আছে, বাট দিয়া এইবোৰ একদম চিম্পল হয়, এইবোৰ বস্তু একো এতিয়া চাই পিনি কমপ্লেক্স বনাব নালাগে। চ' আমি সেইখনত যাওঁ। প্ৰথম কামটো হ'ল ট্ৰেডিং ভিউ একাউণ্টটো, যিটো চবেই শিকিলোৱে। চাৰ্টছখিনিতো জানোৱেই, পেপাৰ ট্ৰেডিংটো কেনেকৈ কৰিব লাগে সেইটো শিকাই দিম অকণমান পিছত। আৰু এলাৰ্ট চিষ্টেমটো বাৰু এইটো ক্লাছৰ মাজত শিকাম, ইয়াত মানে পটককৈ লিখা হ'ল একো নাই। চ' পেপাৰ ট্ৰেডিংটো আমি কেনেকৈ ষ্টাৰ্ট কৰিম, পেপাৰ ট্ৰেডিঙৰ কাৰণে কি কৰিম, আমি ট্ৰেডিং পেনেলত যাম। পেপাৰ ট্ৰেডিং দেখিছা, আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগাৰ পিছত আমি কি কৰিম, ইয়াত কানেক্টটো ক্লিক কৰিম। কানেক্ট কৰি দিয়াৰ লগে লগে আমাৰ হাতত এতিয়া আছে কি 1,00,000 USD। 1,00,000 USD আমি পেপাৰ ট্ৰেডিঙৰ কাৰণে পাই গ'লোঁ। ইয়াত আমি বাই এণ্ড চেল আছে অপশ্যনখিনি। আৰু যদি কাৰোবাৰ বাই এণ্ড চেল অপশ্যন নাই, এই ছেটিংছত যাবা, এই ট্ৰেডিং ছেকশ্যনত ক্লিক কৰিবা, গোটেইখিনি ক্লিক কৰি দিবা, চব ক্লিক কৰি দিবা, তাৰপিছত অ'কে টিপি দিবা। ঠিক আছে, হৈ গ'ল। এতিয়া আমি যাওঁ ষ্ট্ৰেটেজি টেষ্টাৰত। এতিয়া আমি যাম যিখিনি ইয়াত টাৰ্মছ দেখিছোঁ, টোটেল PNL, মেক্স ইকুইটি ড্ৰ ডাউন, টোটেল ট্ৰেডছ, প্ৰফিটেবল ফেক্টৰ, এইবোৰ কি হয়, কেনেকৈ হয়, কি চাব লাগে, সেই বস্তুটো আমি এতিয়া বুজিম। নেক্সট শ্লাইডখনত যাওঁ। এইখিনিতো অলৰেডি হৈ গ'ল, শ্লাইডছৰ এইখিনি কাম এইখিনিও হৈ গ'ল। আৰু চবেইটো জানাইছে গেট কেনেকৈ চিম্বলটো উলিয়াই লয়, ইটছ এ বেছিক থিংছ। এটা গৈ পিনে আমি ইথিৰিয়াম বোলে
BTC USDT সার্চ কৰিলো আহি গ'ল ঠিক আছে এইটোতো জানি পায় এখন চিটছ বা মই গ্ৰুপত শ্বেয়াৰ কৰি দিম সবে পাবা জাষ্ট ডে 1 বুলি নকয়তো ডে 0 হয় সবকে একেটা গ্ৰাউণ্ডত আনিবৰ কাৰণে সবৰে আণ্ডাৰষ্টেণ্ডিং পাৱাৰটো সেম লেভেলৰ কৰিবৰ কাৰণে মই ক্লাছটো ৰেকৰ্ডিং কৰিলোঁ নেক্সট লাইভ হ'ব চ' পেপাৰ ৰিডিং কেনেকৈ কৰে সেইটো গম পালা ইয়াত বাই এণ্ড চেল কৰিবা হৈ গ'ল কাম এতিয়া আমি চাম কি একদম বেচিক্স অফ বেচিক্স একদম প্ৰাইমেৰী টাৰ্মছ যোনকেইটা আমি চাই পিনি গম পাওঁ ইউজুৱেলি এলগোটো ভাল হয় নাবে এটা হ'ল উইনিং ৰেট যে তাৰ উইন ৰেটটো কিমান মানে বা একুৰেচিটো কিমান দেন মেক্স জৰ্ডাউন চাম মেক্স জৰ্ডাউন হৈছে তোমাৰ কুফানেছটো যে এটা এলগো বহুত ধুনীয়া কাম কৰি আছে বাট তুমি ইমানে কুফা যোনদিনাই ষ্টাৰ্ট কৰিলা সেইদিনাই এলগোটোৱে লছ কৰিব ষ্টাৰ্ট কৰিলে লছ কৰিব যেতিয়া ষ্টাৰ্ট কৰিলে তেতিয়া কি হ'ব কিমানখিনি কিমান বেছিলৈকে সি লছ কৰিছে কিমানখিনি ৱৰ্ছ চিন সি বনাব পাৰে সেই বস্তুটো মেজাৰ কৰি উলিয়াই মেক্স জৰ্ডাউনটোৱে তো মেক্স জৰ্ডাউনটো যিমানে ভাল হ'ব সিমানে এলগোটো ভাল হয় চ' বস্তুটো বুজি পাইছা চ' নেট প্ৰফিট হৈছে তোমাৰ ডিউৰেশ্যনটো যেতিয়া তুমি বেক টেষ্ট কৰিছা চ' যেতিয়া তুমি বেক টেষ্ট কৰিছা চ' তেতিয়া সেই ডিউৰেশ্যনত কিমান প্ৰফিটেবল হ'ল যেতিয়া মই এই মুভিং এভাৰেজৰ এইটো এলগোছিয়া লগাইলোঁ এই গোটেই যিখিনি বস্তু ওলালে সেইটোক কয় বেক টেষ্ট ৰিপৰ্ট চ' বেক টেষ্ট ৰিপৰ্টত আমি চাইছোঁ কি এলগোজটো হেল্থটো ভাল হয় নে বেয়া হয় ইয়াত এলগোজে তোমাৰতো লছ খাইছে এইটো 3 নম্বৰ এলগোজটো প্ৰফিটত আছে ঠিক আছে চ' ইয়াত এলগোজটো বোলে আমি ছেটিংছখিনি চেঞ্জ কৰি চালোঁ যে 6 নম্বৰ লেংথত ভাল হয় নে বেয়া হয় অলপ পাৰফৰ্মেঞ্চ বোলে ভাল আহিছে এইটো অকণমান চেঞ্জ কৰি চালোঁ বেছি ভাল আহিছে চ' 7টো আমি ইউজ কৰিম ছেটিংছটো দেন প্ৰফিট ফেক্টৰটো হৈছে তোমাৰ গ্ৰছ এভাৰেজ টোটেল যিমানকেইটা উইনিং ট্ৰেড হ'ল তাৰ এভাৰেজ এমাউণ্ট অফ ট্ৰেড এভাৰেজ এমাউণ্ট অফ প্ৰফিট ডিভাইডেড বাই এভাৰেজ এমাউণ্ট অফ লছ সেইটো যদি ডিভাইড কৰি দিয়া তেতিয়া আমি পাম কি প্ৰফিট ফেক্টৰ যিমানে ভাল হয় সিমানে ভাল হয় আৰু এইখন ৰিপৰ্টত টোটেল ট্ৰেড যিমানে কম হ'ব সিমানে আমাৰ কাৰণে ব্ৰকাৰেজ কমিব শ্লিপেজ কমিব আই থিংক ব্ৰকাৰেজ আৰু শ্লিপেজ চবেই জানে শ্লিপেজ মানে হৈছে তুমি এটকাত কিনিব চাইছা পাইছা কিন্তু 2 টকাত চ' এটকাটো হৈছে তোমাৰ এক্সট্ৰা পে' কৰিবলগীয়া হৈছে চ' এক্সট্ৰাটো হৈছে তোমাৰ শ্লিপেজ হৈছোঁ প্ৰফিটেবল ট্ৰেডছটোৱে হৈছে উইন ৰেটটো টোটেল PNL হৈছে টোটেল এই ডিউৰেশ্যনটো 1 জানুৱাৰী 2018 চনৰ পৰা আজিলৈকে যিমানখিনি প্ৰফিট হ'ল সেইটো ইয়াত দেখাইছে টোটেল PNL আৰু মেক্স জৰ্ডাউন মানে বুজি পাইছে যে তুমি কিমান কোপা হয় এইটো এলগো বোলে ইমানখিনিত প্ৰফিটেবল হৈ আছে তুমি দেখিছা ধুনীয়া প্ৰফিটেবল হৈছে জাষ্ট তুমি এণ্টাৰ কৰিলা এইটো সময়তে লাইক মাৰ্চৰ 18 তাৰিখে 2021 চন দেন ডাউনফল ষ্টাৰ্ট হ'ল তুমিতো এতিয়াতো তোমাৰ চাইকলজি হিট হ'বতো ষ্টাৰ্ট কৰিলেই বাট তুমি যদি আগতেই জানা যে এলগোজটো ড্ৰডাউনটো কিমান হয় তেতিয়া তুমি চাইকলজিকেলি অলৰেডি ৰেডি থাকিবা যে এইটো এলগোজত মই ইমানখিনি লছ খাবলৈ ৰেডি থাকিব লাগিব দেই চ' সেই বস্তুটো হৈছে মেক্স ড্ৰডাউন দেন ধৰি লোৱা আমাক লাগে প্ৰফিট কাৰ্ভটো এনেকুৱা আনষ্টেবল নালাগে মানে এইডাল যিডাল আমি গ্ৰীণ কালাৰ দেখিছোঁ গ্ৰীণ কালাৰৰ এডাল লাইনডাল হৈছে তোমাৰ প্ৰফিট এণ্ড লছ হৈ পিনি তোমাৰ বেলেঞ্চটো কেনেকৈ গ্ৰ' হৈছে সেইটো জাষ্ট ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যন কৰিছে চ' এই বস্তুটো যিমানেই ধুনীয়াকৈ স্মুথলি ওপৰলৈ যাব সিমানেই আমাৰ ভাল হয় স্মুথলি ওপৰলৈ গৈ পিনি এনেকৈ যদি তললৈ পৰি দিয়ে তেতিয়া সেইটো আমাৰ কাৰণে বেয়া হয় চ' স্মুথলি যদি আপ হৈ গৈ আছে তেতিয়া আমাৰ কাৰণে সেই এলগোজটো ভাল হয় চ' সেই এলগোজটো স্মুথলি ওপৰলৈ গৈছেনে নাই যোৱা সেই তাক আমি চাৰ্প ৰেচিঅ'টো চাই পিনি গম পাই যাব পাৰোঁ চাৰ্প ৰেচিঅ'টো যদি পজিটিভ হয় আৰু যদি হেল্ডি নাম্বাৰ হয় যিমানে ভাল হয় সিমানে ভাল হয় একদম ইজি হয় এইটো বস্তুখিনি ত' নেক্সট শ্লাইডত আৰু এভাৰেজ ট্ৰেডটো গম পাইছে কিমানখিনি এভাৰেজ ট্ৰেড হ'ল এভাৰেজ উইনিং ট্ৰেড এভাৰেজ লুজিং ট্ৰেড এইবোৰ জাষ্ট নামটো চাই গম পাই গৈছা টোটেল ট্ৰেডছ কিমান হ'ল সেইটোও গম পাই গৈছা এইটো ৰেচিঅ' হৈছে তোমাৰ চাৰ্প ৰেচিঅ' নিচিনাই ই যিমানে ভাল হয় সিমানে ভাল হয় নেক্সট যেতিয়া আমি এলগো এটা ফাৰ্ষ্ট চাম চ' প্ৰথম বেচিক্স নিডছ হৈছে এইকেইটা যে উইন ৰেটটো এটা ভাল হয়নে নহয় মেক্স জৰ্ডাউনটো কম হয়নে নহয় প্ৰফিট ফেক্টৰটো মানে ভাল নে বেয়া যিমানে ভাল সিমানে ভাল দেন চাৰ্প ৰেচিঅ'টো যিমানে বেছি থাকিব সিমানে আমাৰ কাৰণে ভাল থাকে টোটেল ট্ৰেডছটো কম থাকিলেও বেয়া বেছি থাকিলেও বেয়া চ' অন এন এভাৰেজ থাকিব লাগে মই ক'ম ইয়েৰলি 200 পৰা 300 ট্ৰেড যদি থাকে
তেতিয়াহ'লে ইটছ এ গুড এলগ' চ' গোটেই ষ্টেটছখিনি অলপ বৰিং হয় বছৰটোত বোলে 200টামান ট্ৰেড আহিছে তো ডেইলি তোমাৰ খুব বেছি কিমান আহিব 3টা 4টা 5টা সেনেকুৱা ট্ৰেড আহিব চ' বৰিং হয় নট হেপেনিং মানে সদায় ট্ৰেড হৈ নাথাকে হেপেনিং হৈ নাথাকে বাট সেইটো বস্তু বৰিং যদিও একচুৱেলি ভাল হয়গৈ সেইটোহে ত' বাই বেড এলগ'বিলাকৰ কি থাকে ষ্টেটছ এইটো বুজাই দিছোঁ ইয়াত তোমাৰ উইনিং পাৰ্চেণ্টেজ যদিও বেছি বাট তাৰ দৰদামটো বোলে বহুত বেছি বোলে ত' ডেটছ এ বেড এলগ' আৰু প্ৰফিট ফেক্টৰটো বোলে 1তকৈ বোলে কম ডেট ইজ এ বেড এলগ' অলছ' মোৰ চিটছ হৈছে এতিয়া মই ধৰি লোৱা এটা এলগ'জ চাম তাৰ বোলে একো কাৰ্ভ চাৰ্ভ নাই দেখা অনলি নাম্বাৰ কেইটামান দি দিছে ত' প্ৰথমতে চাম উইন ৰেটটো 40 to 70% ভিতৰত আছেনে নাই মেক্স দৰদাউনটো 20% আণ্ডাৰত আছেনে নাই প্ৰফিট ফেক্টৰটো 1তকৈ ওপৰত আছেনে নাই চাৰ্প ৰেচিঅ'টো ধৰি লোৱা পজিটিভ হয়নে নহয় এইটো 1 বুলি কৈছে চবতে 1টো নাথাকেই বাৰু ট্ৰেডছ কিমান আছে সেইটোও চাইছোঁ চ' এই গোটেইখিনি চাই পিনি মই লগালগ গমেই পাইছা যে এলগ'টো ভাল হ'ব নে বেয়া হ'ব মোক মানে এইডাল চাৰ্টছৰ দৰকাৰ পৰা নাই মানে বেক টেষ্ট কৰি আপ কৰাৰ পাছত যিডাল ইকুইটি কাৰ্ভ আছে এই ইকুইটি কাৰ্ভডাল দৰকাৰ পৰা নাই বাট যেতিয়া তুমি বিগিনাৰ্ছ হ'বা এই ইকুইটি কাৰ্ভডাল বহুত ইম্পৰ্টেণ্ট হয় এতিয়া মই তোমালোকক দেখাই দিম এটা ভাল ধৰি লোৱা ভাল ইকুইটি কাৰ্ভ কেনেকুৱা হয় ভাল ইকুইটি কাৰ্ভটো এনেকুৱা হয় ইয়াক আমি ৰিভাৰ্ছ মোড কৰিব চ' ভাল ইকুইটি কাৰ্ভটোক কয় এনেকুৱা চ' স্মুথলি আপৰাইজ হৈ আছে চ' দিছ ইজ কল ভাল ইকুইটি কাৰ্ভ ইয়াত চাবা তুমি চাৰ্প ৰেচিঅ'টো পজিটিভ হয় বাট আমি প্ৰথমতে যিটো মুভিং এভাৰেজ চাইছিলোঁ তাৰ চাৰ্প ৰেচিঅ'টো নেগেটিভ হয় চ' চাৰ্প ৰেচিঅ' অলছ' ভেৰি ইম্পৰ্টেণ্ট চ' এতিয়া আটাইতকৈ ডাঙৰ শ্লাইডখন চবৰ কাৰণে আহিছে ডাঙৰ শ্লাইডখন এইখনে হৈছে যে মই যদি টেকনিকেলি চাউণ্ড নহয় আৰু মই যদি কোন নাজানো মই যদি ধৰি লোৱা এলগ'বিলাক বনাবৰ কাৰণে মই কি কৰিব আমাৰ ওচৰত এটা ভাল ষ্ট্ৰেটেজি আছে এটা কাম কৰিব পাৰা ভাল ডেভেলপাৰ হায়াৰ কৰিব পাৰা তোমাৰ ছেটআপটো তাক জনাই দিবা তাৰপিছত সি ক'ড কৰিব ট্ৰাই কৰিব ক'ডটো ট্ৰাই কৰাৰ পিছত তুমি যেতিয়া তাৰ পৰা ক'ডটো পাবা আৰু যেতিয়া ট্ৰেইনিং ভিউত লগাবা তেতিয়া তুমি চাব লাগিব যে ক'ডটো একচুৱেলি মই যিটো ছেটআপত কাম কৰিলোঁ সেইকেইটা তেতিয়া মোৰ এই বেঞ্চমাৰ্কবিলাক ফুলফিল কৰিছে নাই যদি ফুলফিল কৰিছে তেতিয়াহ'লে এইটো তোমাৰ কাৰণে ভাল এলগ' হয় যদি ফুলফিল নাই কৰা তেতিয়াহ'লে বেড এলগ' বা তাৰ ছেটিংছখিনি বা চাগে অপ্টিমাইজ কৰিলে চাগে মে বি ভাল হ'ব পাৰে চ' প্ৰথম কথাটো হ'ল যদি তুমি ক'ড নাজানা ডেভেলপাৰ হায়াৰ কৰিব যদি তোমাৰ ওচৰত ফৰ্মুলাৰ নাই আৰু বোলে ডেভেলপাৰৰ ওচৰত যাবলৈ বা ডেভেলপাৰ ভাল কণ্টেক্ট নাই তেতিয়া তুমি কি কৰিব বেলেগৰ ৰেডিমেড এলগ' ইউজ কৰিব লাগিব বাট ৰেডিমেড এলগ'বিলাকতো অলৰেডি আহিয়ে থাকে ইনষ্টাগ্ৰামত ইউটিউবত এডভাৰটাইজ দেখাই থাকে কোনোবাই স্ক্ৰীনশ্বট দেখাব যে এটা পাৰফেক্ট স্ক্ৰীনশ্বট দিয়া দেখাব যে য'ত তোমাৰ এলগ' ভাল কাম কৰি আছে বাট গোটেই হোল পিকচাৰটো নেদেখায় বাট আমাক হোল পিকচাৰটো লাগে আৰু চব এলগ' চবৰ কাৰণে নহয় চব এলগ' চব মাৰ্কেটত নহয় ত' আমি বেক টেষ্ট কৰিব লাগিব চাব লাগিব আমাৰ যিকেইটা 5টা পইণ্ট দিছিলোঁ যে উইনিং ৰেট টেল ট্ৰেড ৰেচিঅ' মেক্স দৰদাউন আৰু প্ৰফিট ফেক্টৰ এই পঞ্চপাণ্ডৱ তোমাৰ ফেভাৰ্ছত নাই মানে সেই বেঞ্চমাৰ্ককেইটা তোমাৰ ফেভাৰ্ছত আছেনে নাই এই গোটেইকেইটা চাব লাগিব চ' উই শ্বুড লাইক মানে ৱাৰেন বাফেটে ইনভেষ্ট কৰিছিলে আমি এলগ' চুজ কৰিছোঁ চ' এলগ'কেইটা কেনেকৈ চুজ কৰিব লাগে অলৰেডি মই বেছিক্স আইডিয়াছ দিছোঁ আৰু নেক্সট ক্লাছত আৰু ইন ডেফ্টত যাম নেক্সট শ্লাইডটোত যাওঁ এই শ্লাইডটো হৈছে অলপ মানে জুইদাৰ নিজৰ প্ৰমোশ্যন আৰু যে ইমান দিন এলগ'জ কৰি আছে নিজে কিবা বিল কৰিলে নাই কিবা প্ৰিমিয়াম এলগ' আছে নাই আৰু এলগ'বিলাকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা বেঞ্চমাৰ্কবিলাক চব ফুলফিল কৰিছেনে নাই মানে চ' য়েছ মই জুইদাই হয় মই এলগ' বনাই থৈছোঁ আৰু অলৰেডি মোৰ বহুতখিনি এক্সপিৰিয়েঞ্চ আছে এলগ' ফিল্ডত চ' য়েছ মই প্ৰিমিয়াম এলগ' বনাই থৈছোঁ আৰু এলগ' ফিল্ডত অলৰেডি বহুত দিন কাম কৰি আছোঁ আৰু মোৰ সেই গোটেইকেইটা বেঞ্চমাৰ্ক বহুত ভালকৈ ক্ৰেক কৰিছে তাৰ ভিতৰত এটা মানে ডেম' এলগ' দেখাওঁ এইটো হৈছে তোমাৰ BTCত তোমাৰ এইটো ছিজন কেক বুলি মই এটা বনাই থৈ এইটো তোমাৰ 2 ঘণ্টা 3 ঘণ্টা টাইম ধুনীয়া দেখাই আছে তেনেকৈ আমি যাম থিৰিয়ামত থিৰিয়াম USDT কৈছোঁ ইথিৰিয়াম USDTটো তোমাৰ ধুনীয়া কাৰ্ভ দেখাইছে 2 ঘণ্টাটো ধুনীয়া কাৰ্ভ দেখাইছে চ' এইটো ইটছ এ ভেৰি হেল্ডি এলগ' বিকজ প্ৰফিট ফেক্টৰ ভাল উইনিং ৰেটটো ভাল ট্ৰেডছটো বহুত কম হয় তাৰপৰা মেক্স দৰদাউনটো কম্পেৰিজন টু টোটেল প্ৰফিট বহুত ত' তোমাৰ প্ৰফিটটো যথেষ্ট বেছি কম্পেৰিজন টু তোমাক বা তোমাৰ বেড লাকটোত চ' এই মেক্স দৰদাউনটো সদায় মই কোফা বুলি কওঁ কোফানেছ ত' কোফানেছ ভাল হয় আৰু প্ৰফিট কাৰ্ভটো যথেষ্ট স্মুথ হয়
চ' এইটো এল কেনেকৈ ইউজ কৰিব লাগে সেইটো পিছত শিকাম আৰু এইটো এলগো কৰি পিনি মই এটা টেষ্ট কম্পিটিশ্যন পাতিম কাৰণ মই যিখিনি ছেটিংছ লৈ থৈছোঁ এই ছেটিংছটো ধৰি লোৱা মই বোলে চেঞ্জ কৰি দিলোঁ বোলে 12লৈ যদি ছেটিংছ তুমি দেখিবা ইয়াত প্ৰফিটটো অলপ বাঢ়ি গৈছে মেক্সডাউনটো অলপ বাঢ়ি গৈছে পাৰফেক্ট অফ পাৰফেক্ট ছেটিং চাগে মে বি এতিয়াও বিচাৰি পোৱা নাই ইয়াত আৰু ইয়াতকৈ ভাল ভাল ছেটিংছ আছে যিটো ছেটিংছ ইমানখিনি মানে বিচাৰি লোৱাটো মোৰ কাৰণে পচিবল নহয় চ' মই এটা কি কৰিম আমাৰ কমিউনিটিত এটা বেক পাতি দিম যোনে বেষ্ট ছেটিংছটো উলিয়াই দিব মানে ধৰি লোৱা হেৰি কাৰণে BTC হওক ইথেৰিয়াম হওক US30 হওক US হওক এইবিলাকত বোলে ভাল ছেটিংছটো উলিয়াই দিব পাৰিছে টাইমত চ' যোন এটা ধুনীয়া ফাণ্ডেড একাউণ্ট অফাৰ কৰিম চাওঁ হাউ ইট গোজ বাট এই গোটেইখিনি বস্তু জনাৰ আগত এলগো কোনকেইটা পেৰামিটাৰ চাব লাগে সেইকেইটা তোমালোকে অলৰেডি বুজি পাইছা আৰু জুইদা যে এলগো আছে সেইটো অলপ চেল্ফ প্ৰমোশ্যন কৰিছোঁ য়েছ সেইটোও তোমালোকক পিছত মই ছাবস্ক্ৰিপশ্যন দিব পাৰোঁ আৰু ইন ফিউচাৰ আৰু ইউজ কৰিব দিম অভিয়াছলি দিম চবকে আৰু এতিয়া চবৰ কাৰণে এটা ধুনীয়া হোমৱৰ্ক থাকিব মই অলৰেডি দেখালোঁ মুভিং এভাৰেজৰ এলগোজ কেনেকৈ ইউজ কৰে আৰু সেইটো চবেই তোমালোকে HDFC বেংক হওক বা ৰিলায়েন্সত হওক 1 মিনিট 1 ঘণ্টা 2 ঘণ্টা 5 মিনিট 15 মিনিট চবতে এপ্লাই কৰি চোৱা ছেটিংছকেইটা চেঞ্জ কৰি চোৱা বেঞ্চমাৰ্ক যা দেখাইছিলোঁ পঞ্চপাণ্ডৱ সেই পঞ্চপাণ্ডৱকেইটা ফুলফিল কৰিছে নে নাই যদি নাই কৰা ইটছ এ গুড এলগো যদি ফুলফিল নকৰা তেতিয়াহ'লে ইটছ এ বেড এলগো যদি কৰিছে ইটছ এ গুড এলগো চ' তাৰপিছত কি হ'ল তোমালোকে গোটেইখিনি বস্তু ৰিভিউ কৰিছোঁ বেড মেট্ৰিক্স ভাৰ্চেছ গুড মেট্ৰিক্স তাৰপিছত নেক্সট তোমালোক যদি পাৰ্চপেক্টিভ থাকিব এলগো ফিল্ডত সেইখিনি বস্তু ভাবি লোৱা আৰু মই জনাত এইখিনি অলপ যেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা ট্ৰেডিং ভিউত গৈ পিনি পেপাৰ ট্ৰেডিংটো যেতিয়া অ'পেন কৰিব ষ্টাৰ্ট কৰিবা অলৰেডি চিন গম পাবাই চ' আজিৰ এই মিনি ছেশ্যনটো ইমানতে শেষ কৰিছোঁ নেক্সট ছেশ্যনটো জল্দি আপলোড কৰিম আৰু এতিয়া মই আছোঁ ঘৰত নতুনকৈ আকৌ ছেটআপ বনাবলগীয়া হৈছে তোমালোকৰ কাৰণে হেডফোনো কিনি আনিছোঁ PC ছেটআপ এটা বনাই লওঁ চ' ঘৰতে এতিয়া ৰেকৰ্ডিং কৰি আছোঁ নেক্সট ধৰি লোৱা অফিচত কৰিম বা চাই লওঁ হাউ ইট গোজ চ' নতুন ছেশ্যনটোৰ কাৰণে চবেই এক্সাইটেড থাকা বহুত ভাল ট্ৰুথ বম পৰিব বহুত ভাল বস্তু দেখুৱাম তাত চ' এভৰিৱান মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে তোমালোকে হোমৱৰ্কখিনি কৰা ৰেকৰ্ডিংটো বাৰে চোৱা আৰু যদি বুজি নোপোৱা কৰিবা ঠিক আছে বাই বাই আজি ছেশ্যন